ৰামময় হৈ পৰিছে বিহপুৰীয়া। নাৰায়ণপুৰীয়া জিন্দাবাদ ধ্বনিত মুখৰিত বিহপুৰীয়াৰ আকাশ বতাহ। মিচিং সম্প্ৰদায়ৰ মাজত এইবাৰ ৰামপুৰীয়াৰ বিপুল সমাদৰ। নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন বাকী। যিমানেই নিৰ্বাচনৰ দিন ওচৰ চাপিছে সিমানেই জনপ্ৰিয়তা বৃদ্ধি পাইছে ৰামপুৰীয়াৰ। লগতে মিচিং সমাজৰ মাজত এতিয়া অতিকৈ জনপ্ৰিয় হৈ পৰিছে ৰামপুৰীয়া ওৰফে নাৰায়ণপুৰীয়া। ৰামপুৰীয়াৰ উপস্থিত হোৱাৰ লগে লগে ঢোল বজাই নাচি বাগি আনন্দত আত্মহাৰা হৈছে মিচিং ডেকা গাভৰু। এক প্ৰকাৰৰ জয় নিশ্চিত বিহপুৰীয়াৰ কংগ্ৰেছ প্ৰাৰ্থী নাৰায়ণপুৰীয়াৰ। ভূপেন বৰাক ওফৰাই ৰামৰ জয়গান বিহপুৰীয়াবাসীৰ। এইবাৰ বিহপুৰীয়াত ভূপেন আউট, নাৰায়ণ ইন। নিৰ্বাচনৰ বাবে সাজু হৈ উঠিছে সাহস বিৰোধীৰ সকলো দল। ইয়াৰ মাজতেই উত্তৰ অসমৰ এটা জনপ্ৰিয় সমষ্টি হ'ল বিহপুৰীয়া বিধানসভা সমষ্টি। বিহপুৰীয়া সমষ্টিৰ কংগ্ৰেছৰ সবল প্ৰাৰ্থী হিচাপে আত্মপ্ৰকাশ কৰা ৰামপুৰীয়াই টিকট লাভৰ পিছতেই এতিয়া উৎফুল্লিত হৈ পৰিছে নাৰায়ণপুৰবাসী। বিশেষকৈ মিচিং সম্প্ৰদায়ৰ মাজত ৰামপুৰীয়াৰ জনপ্ৰিয়তা দিনক দিনে বৃদ্ধি পাইছে। দুখীয়া আৰু আৰ্থিকজনক সহায় হিচাপে পৰিচিত ৰামপুৰীয়াৰ পূব নাৰায়ণপুৰ পঞ্চায়তৰ মিচিং সম্প্ৰদায়ৰ লোকসকলৰ মাজত অধিক জনপ্ৰিয় হৈ পৰিছে। এইটো একেবাৰে মিচিং অধ্যুষিত জেগা, পাদি গাঁও বুলি কয়। এই আৰু সোণাৰীবাৰী দুটা বোট আছে ইয়াত। আমি বহুত দিন ধৰি এই বোট দুটাৰ লগত আমি জড়িত হৈ আছোঁ। একেবাৰে মানুহৰ অন্তৰত সোমাই আছোঁ। আৰু আজি নিৰ্বাচন আহিছে, নিৰ্বাচনী সভা। আমি যেতিয়া খবৰ দিছোঁ মানুহ সেনেকৈ আমাক আহি লগ কৰিছে। প্ৰত্যেকজন মানুহৰ মনত আমাৰ প্ৰতি অত্যন্তই মৰম আছে আৰু মৰম দেখুৱাবৰ কাৰণে আজি আহি এখন জাতীয় গামোচা আমাক দিছে। আমি অতি শ্ৰদ্ধা সহকাৰে লৈছোঁ। একেবাৰে পিছপৰা জেগা, উন্নয়ন নাই, দৰিদ্ৰতা সীমাৰেখা একেবাৰে তলত মানুহ বাস কৰিছে। মূলগত ক'বলৈ গ'লে অত্যন্ত দুখ লগা অৱস্থাত মানুহ বসবাস কৰিছে। উপাসনা জেগা আজি নামঘৰ ভাগি ছিগি শেষ হৈ গৈছে। প্ৰত্যেকৰে মনত দুখ লৈ জীয়াই থাকিব বিচাৰিছে। এটা নতুন আশা আমাক লৈ দেখিছে প্ৰত্যেকজন মানুহে, প্ৰত্যেক ঘৰ মানুহে সপোন দেখিছে আমাক লৈ। আৰু আমি আহিছোঁ, আমি সেৱা কৰাৰ নিমিত্তে আহিছোঁ। আমি ভাবিছোঁ যে আমি এই পিছপৰা জেগাটোত প্ৰত্যেক ঘৰ গৃহস্থকে যাতে আমি সেৱা কৰিব পাৰোঁ, আমি হাতে হাত ধৰি যাতে এই অঞ্চলটো উন্নয়ন কৰিব পাৰোঁ, যুৱকসকলক আমি হাতে হাত ধৰি যাতে আমি কিবা এটা ব্যৱসায়ৰ লগত জড়িত হ'ব পাৰোঁ। এই কথাখিনি আমাৰ যি উপলব্ধি, আমাৰ যি মনৰ কথা সমূহ ৰাইজে বুজি পাইছে। মইতো দেখিছোঁ আজি 20 বছৰ, 10 বছৰ কংগ্ৰেছ, তেতিয়াও আমাৰ প্ৰতিনিধিয়ে এই পিছপৰা জেগাটোক একো গুৰুত্ব দিয়া দেখা নাপালোঁ। আৰু তাৰ পাছত 10টা বছৰ বিজেপি। এই বিজেপিৰ দিনতো আমি এই পিছপৰা জেগাটোলৈ আমি নেদেখিলোঁ পিছপৰা মানুহৰ কিবা এটা উন্নয়ন সাধন কাম কৰিছে বুলি। ইয়াত এখন বাঁহৰ দলঙৰ কাম আমি সমাপ্ত কৰিছোঁ, য'ত স্কুললৈ ল'ৰা ছোৱালী যাব নোৱাৰা অৱস্থা হৈ আছে। আজিৰ দিনত এই একবিংশ শতিকাত বাঁহৰ দলং এইবিলাক কথা ভাবিব নোৱাৰা কথা। এতিয়া আশা কৰিছে যে আমাক লৈ উন্নয়ন হ'ব লাগিব, আমাক লৈ আশা কৰিছে। আৰু আমি এই অঞ্চলৰ উন্নয়নৰ কাৰণে সৰু সুৰাকৈ কিবা হ'লেও ব্যৱসায় কৰি হ'লেও উন্নয়ন কৰি ঘৰে প্ৰতি এটা কামৰ যোগাৰৰ কাৰণে আমি প্ৰস্তুতি কৰিম, এইটো আশা তেওঁলোকে আমাৰ ওপৰত ৰাখিছে। নিউজ ডেস্ক ৰিপৰ্ট, UA নিউজ।